Mohan Raha, Raha House of Second এই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে উপবিষ্ট উপাধ্যক্ষ কাৰ্যকৰী সদস্য সাধাৰণ সদস্য বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী গ্রহণ করা হয়েছিল। সেইসকল মহান বীর যোদ্ধা শহীদক আজিৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন স্থলীৰ পৰা বহুত বহুত শ্ৰদ্ধা তেওঁলোকক মই নমস্কাৰৰ প্ৰণাম জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে যিসকল মহান ব্যক্তিৰ অপৰন্ত চেষ্টাৰ কাৰণে বা সেই সময়ত তেখেতসকলৰ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এই স্বাধীনতা সংগ্ৰামখনত অংশগ্ৰহণ কৰিছিল আৰু আজি দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইসকল ব্যক্তিকো আজিৰ মঞ্চৰ পৰা আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতসকলক বহুত বহুত শ্ৰদ্ধা শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে ৰাভা হাউছ অট'নমাছ কাউন্সিলখনক এক পৰ্যায়লৈকে আগবঢ়াই নিবৰ কাৰণে যি সংগ্ৰাম, যি গণতান্ত্ৰিক সংগ্ৰাম, সেই গণতান্ত্ৰিক সংগ্ৰামখনত যিসকল ব্যক্তি শ্বহীদ হ'ল তেখেতসকলক মই শ্ৰদ্ধাৰে কৰিছোঁ। আৰু সেই সংগ্ৰামখনত যিসকল ব্যক্তি চিৰদিনৰ কাৰণে ধুনীয়া বা তেখেতসকলৰ যি ছেক্ৰিফাইচ তাৰ কাৰণে তেখেতসকলক বহুত বহুত কৃতজ্ঞতাৰ শুভেচ্ছা আৰু সেৱা আগবঢ়াইছোঁ। আৰু এইবাৰ ৭৫ সংখ্যক আজি গণৰাজ্য দিৱসে আজিৰ ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত এই দিৱস উদযাপিত হৈছে। আৰু এই গণৰাজ্য দিৱসৰ আজিৰ মূল শ্লোগানটো হৈছে বিকশিত ভাৰত। ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা আজিৰ ৭৫ বছৰত ভাৰতবৰ্ষ কি ধৰণে বিকাশ কৰিছে, কি ধৰণে বিকশিত হৈছে, কোনটো পৰ্যায় কোনটো ছেক্টৰত আমি আগবাঢ়িব পাৰিছোঁ, কোনটো বিষয় কোনটো ব্যৱস্থাত আমি আগবাঢ়িব পৰা নাই, আৰু তাক আগবাঢ়িবৰ কাৰণে ভাৰতবৰ্ষৰ পৰিকল্পনা কি, দেশৰ পৰিকল্পনা কি, ৰাষ্ট্ৰ ব্যৱস্থা সেই সমগ্ৰ ব্যৱস্থা আগবঢ়াই নিবৰ কাৰণে কেনেধৰণৰ চিন্তা কেনে চৰ্চা কৰিছে তাৰ সংক্ৰান্তত এই বিকশিত ভাৰতৰ এই মতই ই প্ৰমাণিত কৰিছে। ভাৰতবৰ্ষ ১৯৪৭ চনত ১৫ বছৰ স্বাধীন হোৱা আৰু আজি দিনটো ২৬ জানুৱাৰী তাৰিখত ভাৰতবৰ্ষৰ সংবিধানখন যি গ্ৰহণ কৰা হৈছিল, এডাপ্ট কৰা হৈছিল, আৰু সেই সময়ৰ পৰা আজিৰ তাৰিখলৈ যদি আমি চাওঁ সেই সময়ৰ ভাৰতবৰ্ষ, সেই সময়ৰ ভাৰতবৰ্ষৰ অৰ্থনীতি, সেই সময়ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা, সেই সময়ত ভাৰতৰ স্বাস্থ্য ব্যৱস্থা, সেই সময়ত ভাৰতবৰ্ষৰ মানসিক যি চিন্তা চৰ্চা, বিভিন্ন পৰিৱেশৰ মাজত ভাৰতবৰ্ষৰ জনসাধাৰণে যিদৰে বসবাস কৰিছিল, আজি ২০২৪ এই জানুৱাৰীৰ পৰা ২৬ তাৰিখৰ মাজত ই আকাশ পাতাল পাৰ্থক্য আছে। আজি ভাৰতবৰ্ষই শিক্ষাৰ ক্ষেত্ৰত ই আগবাঢ়িছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীসকলে আজি ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়, বিভিন্ন কাৰিকৰী শিক্ষা ব্যৱস্থা আজি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আহে। ভাৰতবৰ্ষৰ স্বাস্থ্য ব্যৱস্থা আজিৰ পৰা ৭৫ বছৰ আগত যি ব্যৱস্থা আছিল সেই ব্যৱস্থাক নেওচি আজিৰ তাৰিখত বিভিন্ন দেশৰ, বিভিন্ন উন্নত দেশৰ, ইভেন উন্নত দেশসমূহৰ বিভিন্ন ৰোগীসমূহ আজি ভাৰতবৰ্ষৰ আহি ট্ৰিটমেণ্ট বা চিকিৎসা কৰাৰ পৰিৱেশ ভাৰতবৰ্ষৰ উপনীত হৈছে।